ডাঙৰীয়াক সংগীত গ্ৰুপৰ ক্ৰিয়েশ্যনৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰ আদৰি জনাইছোঁ। আমাৰ মঞ্চত আজি আমাৰ মুকলি সভাৰ মুখ্য অতিথি তীৰ্থংকৰ দাস কলিতা ডাঙৰীয়া। তেখেতসকলক আমাৰ মঞ্চলৈ আমি আদৰণি জনাইছোঁ। লগতে আছে গোপাল জালান ডাঙৰীয়া। আমি তেখেতসকলক দুয়োগৰাকীকে আমাৰ সংগীত গ্ৰুপৰ ক্ৰিয়েশ্যনৰ তৰফৰ পৰা এখনি ফুলাম গামোচা, এখনি চেলেং এটা মমেণ্টো আৰু এখনি কিতাপেৰে আমি আদৰণি জনাম আৰু তীৰ্থংকৰ দাস কলিতা ডাঙৰীয়াক আদৰণি জনাব পৰমেশ্বৰ কলিতা ডাঙৰীয়া। এখনি চেলেং আকাশৰ শুকুলা ঘোঁৰা বিথকৰ এটি মিঠা হাঁহি হোৱা তুমি যেন হৃদয়ৰ মনয়া বতাহ গভীৰ এধাৰৰ এমুঠি পোহৰ তুমি যেন আকাশৰ শুকুলা ঘোঁৰা দিঠকৰ এটি মিঠা হাঁহি হোৱা আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতৰ বহুমূলীয়া সময়কণ আমাক দিয়াৰ বাবে। এইখিনিতে বঁটা প্ৰদান অনুষ্ঠানত মঞ্চত থকা আমাৰ সকলোৰে চিনাকি শংকৰ দাস ডাঙৰীয়া, মঞ্চৰ সন্মুখত থকা বিশিষ্ট ব্যক্তিসকল আৰু সাংবাদিক বন্ধুসকল, এই অনুষ্ঠানটোৰ প্ৰতি বছৰে আহিবলৈ চেষ্টা কৰোঁ আৰু প্ৰতি বছৰে ইয়াত উপস্থিত থাকোঁ, কাৰণ পংকজ পল্লৱ শৰ্মা ডাঙৰীয়াই খুব নিষ্ঠাৰে এই অনুষ্ঠানটো আয়োজন কৰি আহিছে আৰু সমাজত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ব্যক্তিক তেওঁ কৰি অহা কামখিনিৰ বাবে তেওঁ স্বীকৃতি প্ৰদান কৰাৰ যি ব্যৱস্থা কৰিছে সেয়া কাৰণে আমি ইয়াত সদায় উপস্থিত থাকিবলৈ চেষ্টা কৰোঁ। আজিও সময়তকৈ আগত আহি ইয়াত উপস্থিত হৈছোঁ আৰু এই অনুষ্ঠানে আমাৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অসমৰ সামাজিক ক্ষেত্ৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তিসকলক তেওঁলোকে যি বঁটা প্ৰদান কৰি আহিছে আৰু ইয়াৰ দ্বাৰা আমাৰ সংস্কৃতি বঁটাখন টনকীয়া হ'ব বুলি আমি আশাবাদী। আৰু এই অনুষ্ঠানে যি প্ৰচেষ্টাৰে উঠি অহা প্ৰজন্ম বা অসমৰ বাবে কাম কৰি থকা ব্যক্তিক এনেদৰে স্বীকৃতি দি আহিছে, এই অনুষ্ঠানক আমি ধন্যবাদ দিবই লাগিব আৰু আমি আশা কৰিম তেওঁ আজি এই অনুষ্ঠানটোৱে আজি ৭ম বছৰত ভৰি দিছে। নিষ্ঠাৰে আৰু তেওঁৰ যিখিনি শ্ৰদ্ধাৰে এই বঁটা অনুষ্ঠানটো আয়োজন কৰি আহিছে। অনাগত দিনতো আমাৰ পংকজ পল্লৱ শৰ্মা ডাঙৰীয়া আৰু তেওঁলোকৰ পৰিয়ালে এই অনুষ্ঠানটো আগবঢ়াই নিব বুলি আমি খুব আশাবাদী। বিশেষ নকওঁ, আজি বহুকেইজন বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত আছে, সকলোকে চিনি পাওঁ আৰু তেওঁলোকৰ বক্তব্য শুনাৰ বাবে মই ইয়াত উপস্থিত থাকিম। ধন্যবাদ। দৈনিক অগ্ৰদূত বাতৰি কাকত বা প্ৰায়কেইখন বাতৰি কাকতে যদি নজৰ দিয়ে তেতিয়াহ'লে আপোনালোকে লক্ষ্য কৰিব গোপাল জালান এই শব্দটো আপোনালোকে নিশ্চয় পাব। সাম্প্ৰতিক সময়ৰ কিছুমান জ্বলন্ত সমস্যাক লৈ বিশেষকৈ সাহিত্য সংস্কৃতিক লৈ গোপাল জালানদেৱে সাহিত্য চৰ্চা কৰি আছে, সুন্দৰকৈ লিখা মেলা কৰি আছে। অসম সাহিত্য সভাৰ লগতো তেখেত ওতঃপ্ৰোতভাৱে জড়িত। তেখেতৰ আজি ভাষণটো ইমান চমুকীয়া কৰিছে মই নাজানো, হয়তো ভাবিছে যে আৰু বহুত ক'বলগীয়া আছে, কিন্তু সুন্দৰ বক্তৃতাৰে তেখেতে হাজাৰ হাজাৰ মানুহক সন্মোহিত কৰি আহিছে।
অনুষ্ঠানটোৰ আমাৰ জন্মলগ্নৰ পৰাই দাদা আমাৰ মাজত আছে। মই আশা কৰিম তেখেত আমাৰ মাজত থাকিব। আপোনাৰ সকলোকে মই গোপাল জালান দিবৰ কাৰণে এতিয়া হাত চাপৰি অলপ দিবলৈ জনাইছোঁ। জগতক পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱক লাগি তাহাৰ পৰম শিষ্য মাধৱ পুৰুষে গুৰুৰ সমস্ত শৰীৰক বখানি এক বন্দনা সহিত প্ৰকাশ কৰ, যাক সমস্ত লোক হবে জানে ওহি বন্দনাৰ মাজে গুৰুৰ সমস্ত গুণ কীৰ্তন কৰ। হে লোক হব ওহি পৰম গুৰুক স্মৰি সেই বন্দনা কৰ, তাক দেখ শুন। শ্ৰীমন্ত শংকৰ হৰি ভকত দৰশিত সুন্দৰ গৌৰ কলে বৰ জৈচন সুৰ পৰকা সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনা। দৰশিত সুন্দৰ গৌৰ কলে বৰ জৈচন সুৰ পৰকা দেখি গভীর গম্ভীর ধীর মতি
গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ দ্বাৰা আয়োজিত প্ৰয়াত বাণেশ্বৰ দেৱশৰ্মাৰ সোঁৱৰণত ৭ম বাৰ্ষিক বিশেষ ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানৰ মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ গোপাল জালান্দা অলপ আগতে কৈছে, ব্যৱসায়ী কম, সাহিত্যৰ নীৰৱ সাধক বুলি ক'ব পাৰোঁ। অসমীয়া সাহিত্যৰ ক্ষেত্ৰত তেখেতৰ যিমান অৱদান, যিসকলক লেখক বুলি জানে তেওঁলোকৰ অৱদানকৈ বহুত শ্ৰেষ্ঠ। এই যে আজি টেগলাইন দিছে বি পজিটিভ বি ক্ৰিয়েটিভ, তাৰে আধাৰতে তেখেতে লেখা মেলা কৰে। আৰু মোৰ সন্মুখত উপস্থিত শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শক সুধীবৃন্দ, জ্যেষ্ঠ শ্ৰেষ্ঠজন, আই মাতৃসকল, মই ভাবিছিলোঁ যুৱক উপস্থিত থাকিব, যুৱকৰ উপস্থিতি কম। কাৰণ আমি বয়স ভাটি দিয়াবিলাকৰ কাৰণে ক্ৰিয়েটিভিটি কম থাকে, পজিটিভিটি থাকে, ক্ৰিয়েটিভিটি কম থাকে। আৰু সেইকাৰণে বোধহয় চৰকাৰে 60 বছৰৰ বয়সত ৰিটায়াৰমেণ্ট দিয়ে নেকি নাজানো, চৰকাৰে কিহৰ আধাৰত ৰিটায়াৰমেণ্ট দিয়ে। এই যে পজিটিভ আৰু ক্ৰিয়েটিভ এই থিম লৈ সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যন আৰম্ভ হৈছে, এই টেগলাইনটোৱে মোৰ বৰ ভাল লাগিছে। তাৰ কাৰণে মই পল্লৱ লোচন, পংকজ পল্লৱ শৰ্মাদেৱক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু সুধিছোঁ ইয়াত কাৰ্যক্ৰম কি আছে, মই কাৰ্যসূচীও পোৱা নাই। আমাৰ ঘোষিকা বাইদেউ হৈ চমু ভাষণ দিব, তাক কিমান চমু দিম? আটাইতকৈ চমু ভাষণটো হ'ল থেংক ইউ। পৃথিৱীৰ আটাইতকৈ চমু ভাষণটো, গতিকে মই থেংক ইউ বুলি নকওঁ। এই যে বি পজিটিভ বি ক্ৰিয়েটিভ, এই কথাটোৱে মোক বৰ আকৰ্ষণ কৰিছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ, এআইৰ যুগ, নোহোৱাকৈ হোৱা কৰিব পাৰি। আৰু তুলনামূলকভাৱে দেখিছোঁ আজিকালি কম বয়সৰ পৰাই মগজুৰ বিকাশো দ্ৰুত গতিত হৈছে। এইকাৰণে আমাৰ যুৱক যুৱতীসকলে বিভিন্ন সৃষ্টি কৰিব পাৰে আৰু সেই দৃষ্টিৰে কৰিও আছে। তেতিয়া বিজ্ঞান প্ৰগতিৰ যুগ, গতিকে তাৰ লগত খোজ মিলাই চলিবৰ কাৰণে যি ধৰণৰ ক্ৰিয়েটিভিটি লাগে প্ৰায় সকলোবিলাক আছে বুলি ধৰি ল'লেও মোৰ মনত আজি সন্দেহ হয় পজিটিভ হয়নে নহয়। বিশেষকৈ মোৰ যুৱক যুৱতীসকলৰ প্ৰতি বেছি চিন্তা থাকে। এইকাৰণে ভাৰতবৰ্ষৰ জনসংখ্যা 46 কোটি, 65% বোলে 35 বছৰৰ তলৰ, অৰ্থাৎ 90 কোটিৰ ওপৰৰ আমাৰ 35 বছৰৰ তলৰ যুৱক যুৱতীসকলৰ দেশ। এইকাৰণে ভাৰতক কোৱা হয় যুৱকৰ দেশ। ৰাজনীতিত এটা বিভাগ থাকে কূটনীতি। এনেই কূটনীতি হ'ল নিগেটিভ শব্দ, কিন্তু ৰাজনীতিত ই এটা মালদ্বীপ, 1200 সৰু সৰু দ্বীপৰ সমষ্টি, 5 লাখ জনসংখ্যা। ইণ্ডিয়ান আউট এটা প্ৰগ্ৰেম চলালে। আমাৰ কোষ্টেল এৰিয়াত সেনাই পহৰা দিয়ে, তাত আমাৰ ৰাষ্ট্ৰদূত থাকে, তাৰ লগত পুলিচ থাকে। গোটেই ভাৰতক আউট কৰিবৰ কাৰণে ইণ্ডিয়ান আউট এটা প্ৰগ্ৰেম চলালে। তাৰ মুখ্য কাৰণটো হ'ল চীনৰ প্ৰৰচনা। আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে একো কৰা নাই। লাক্ষাদ্বীপত গৈ সাগৰৰ নীলা পানীৰ ওচৰত বালিৰ ওপৰত বহি এখন ফটো শ্বেয়াৰ কৰিছে। গোটেই মালদ্বীপৰ ইকনমি টুৰিজিমৰ ওপৰত নিৰ্ভৰ কৰে, আৰু গোটেই টুৰিষ্টৰ ভিতৰত 90% টুৰিষ্ট ভাৰতত। যেতিয়া ইণ্ডিয়ান আউট প্ৰগ্ৰেম চলাইছে, ভাৰতবৰ্ষৰ যিমান মানুহ মালদ্বীপত যাবলগীয়া আছিল
সকলোৱে টিকট কেঞ্চেল কৰিলে লাক্ষাদ্বীপলৈ যোৱা আৰম্ভ কৰিলে। এই যে কামেৰে কৰিলে প্ৰধানমন্ত্ৰী, এইটো এটা কূটনীতিৰে ভাগ। দেশৰ স্বাৰ্থৰ কাৰণে, দেশৰ স্বাৰ্থৰ ফালে চাই অন্য দেশৰ কিবা লোকচান হ'ব নেকি, এইটো দেশবিলাকে নাচায়। তো সেইকাৰণে ঘৈণীয়েক এৰি গৈছে, যে ল'ৰা তাৰ ঘৰতে আছে, কৈছে তোমাৰ ল'ৰাই মোৰ ল'ৰাই মিলি আমাৰ ল'ৰাক মাৰিছে। তেওঁলোকৰ সংস্কৃতি। এই যে ভাৰতবৰ্ষৰ সাংস্কৃতিক মূল্যবোধ, এইটো কেনেকৈ নষ্ট কৰিব পাৰে, আৰু তাৰ কাৰণে এই সাংঘাতিক ষড়যন্ত্ৰবিলাক আমাৰ ইয়াত হৈছে, যিবিলাক আমাৰ ল'ৰা ছোৱালীবিলাক যিবিলাক তাৰ ট্ৰেপত পৰিছে। ৰেজি গাৰ্ডেনাৰ পিছত প্ৰথমজনী ঘৈণীয়েক ডাইভৰ্চ হ'ল, দ্বিতীয়জনী বিয়া কৰালে। তাই থাকোঁতে তৃতীয়জনী বিয়া কৰালে, প্ৰথমজনী মৰি, চতুৰ্থজনী বিয়া কৰোঁতে প্ৰথমজনী আকৌ জি উঠি। হয় নেকি এনেকুৱা আমাৰ সমাজত? কাজিয়া কিহৰ কাৰণে? একিঞ্চি মাটিৰ কাৰণে, বিজনেছৰ কেইটামান টকাৰ কাৰণে। এয়া নেকি আমাৰ ভাৰতবৰ্ষৰ পৰিয়াল? মানে সাংস্কৃতিক দৃষ্টিৰে যি সাংস্কৃতিক মূল্যবোধৰ আধাৰত ভাৰত বৰ্তি আছে, ভাৰতে আজি ইমান প্ৰত্যাহ্বানৰ পিছতো নিজৰ ভৰিত থিয় হৈছে, তাৰ মুখ্য কাৰণ হ'ল ভাৰতবৰ্ষৰ সাংস্কৃতিক মূল্যবোধ। আৰু এই সাংস্কৃতিক মূল্যবোধৰ পৰা আমাক আঁতৰাইছে আধুনিকতাৰ নামত বিজ্ঞানৰ। আপুনি বিজ্ঞাপন দেখেতো, শ্যাম্পুৰ এডভাৰটাইজ কৰে, ডেণ্ড্ৰাফ ফ্ৰী। ডেণ্ড্ৰাফ মানে একদম কি উফি নাথাকিবই। আমি শ্যাম্পুটো কিনি আনো, তাৰপিছত এডভাৰটাইজটো ডেণ্ড্ৰাফ ফ্ৰী তেল বা ক্ৰীম, আমি সেইটো আনো। যদি শ্যাম্পু ঘঁহিলেই যদি উফি নাথাকে, আৰু ক্ৰীমটো কিয় আনিব লাগে? আমি দুইটা আনো। এয়া আমাৰ বুদ্ধিৰ স্তৰ। আমি ক'ব নোৱাৰাকৈ আমাক বুদ্ধিৰ শোষণ কৰিছে, আৰু এই বিভিন্ন শব্দৰ মায়াজালত আমাক এই যে ৱকেইজিম বুলি কৈছোঁ, 3টা দশকৰ মালদ্বীপ 1200 সৰু সৰু দ্বীপৰ সমষ্টি, 5 লাখ জনসংখ্যা। ইণ্ডিয়ান আউট এটা প্ৰগ্ৰেম চলালে। আমাৰ কোষ্টেল এৰিয়াত সেনাই পহৰা দিয়ে, তাত আমাৰ ৰাষ্ট্ৰদূত থাকে, তাৰ লগত পুলিচ থাকে। গোটেই ভাৰতক আউট কৰিবৰ কাৰণে ইণ্ডিয়ান আউট এটা প্ৰগ্ৰেম চলালে। তাৰ মুখ্য কাৰণটো হ'ল চীনৰ প্ৰৰোচনা। আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে একো কৰা নাই। লাক্ষাদ্বীপত গৈ সাগৰৰ নীলা পানীৰ ওচৰত বালিৰ ওপৰত বহি এখন ফটো শ্বেয়াৰ কৰিছে। গোটেই মালদ্বীপৰ ইকনমি টুৰিজিমৰ ওপৰত নিৰ্ভৰ কৰে, আৰু গোটেই টুৰিষ্টৰ ভিতৰত 90% টুৰিষ্ট ভাৰতত। যেতিয়া ইণ্ডিয়ান আউট প্ৰগ্ৰেম চলাইছে, ভাৰতবৰ্ষৰ যিমান মানুহ মালদ্বীপত যাবলগীয়া আছিল, সকলোৱে টিকট কেঞ্চেল কৰিলে, লাক্ষাদ্বীপলৈ যোৱা আৰম্ভ কৰিলে। এই যে কামেৰে কৰিলে প্ৰধানমন্ত্ৰী, এইটো এটা কূটনীতিৰে ভাগ। দেশৰ স্বাৰ্থৰ কাৰণে, দেশৰ স্বাৰ্থৰ ফালে চাই অন্য দেশৰ কিবা লোকচান হ'ব নেকি, এইটো দেশবিলাকে নাচায়। তো সেইকাৰণে